পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা নাট সমাৰোহ আৰু আমাৰ বিপণীলৈ ৰাইজৰ ব্যাপক সঁহাৰি। হয়, আপোনালোকৰ আপোন চেনেল পোহৰ লাইব্ৰেৰীটোৰ উদ্যোগত আয়োজন কৰা প্ৰথম বাৰ্ষিক নাট সমাৰোহত দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি দেখা যায়। দ্বিতীয় সন্ধ্যা নগাঁও জ্যোতিশিল্পৰ নিবেদন কৰা নাট্যকাৰ পৰিচালক নৱজ্যোতি বৰাৰ ত্ৰাহি দেৱ দামোদৰ নাটকখনেই উপভোগ কৰিলে নাট্যপ্ৰেমী ৰাইজে। আৰম্ভণিতে নটৰাজৰ সন্মুখত এগছি বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা অভিনেতা কবিন শৰ্মা, মুখ্য সম্পাদক অমৰ বৰুৱাৰ লগতে বহুকেইগৰাকী প্ৰতিষ্ঠিত অভিনেতাই। নাটকখনিত বহুসংখ্যক নাট্যকৰ্মীৰ লগতে বহুকেইগৰাকী অভিনেতা সমাজকৰ্মী উপস্থিত থাকে। বানপানী অসমৰ এক ভয়ংকৰ সমস্যা। ধেমাজিৰ এখন গাঁৱত এদিন সৰসৰাই মথাউৰি ভাঙি পানী সোমোৱাত এটা পৰিয়ালে লৰালৰিকৈ যি পাৰে নামলাকটো হাতত লৈ নাওত উঠিল। ইমানেই ভয়ংকৰ পানী যে কোনোমতেই পাৰলৈ নাও নিয়াত ব্যৰ্থ হোৱা ঘৰৰ কাম কৰা মানুহ হেবাং, গৃহস্থ বিম্বেশ্বৰ আৰু তেওঁৰ ল'ৰা অংকুৰে নাও বাই বাই কোনোমতে প্ৰাণটো বচাই কেনি গৈ ক'ৰ পালেগৈ টলকিবই নোৱাৰিলে। অৱশেষত তেওঁলোক আহি এখন ওখ ঠাইত লাগি ধৰিলেহি। প্ৰায় 50 ফুট ব্যাসৰ মাটিত সিহঁতে হাতত লৈ অহা লামলাকটো কেইটাৰে কোনোমতে কিবা কৰি খাই 4 দিন কটাইছে। সেই সময়ছোৱাত সিহঁতৰ বিভিন্ন সৰু ডাঙৰ সমস্যা, খিচিৰি খাই পেটৰ অসুখ হোৱাৰ পৰা বানৰ আতংকৰ উপৰি খোৱা বোৱা, থকা, পিন্ধা উৰা অসংখ্য সমস্যাৰে জৰ্জৰিত সময়। হাতৰ মোবাইল ফোনটোও পানীত জাহ গ'ল। বাহিৰৰ পৃথিৱীৰ সৈতে যোগাযোগৰ নামত মাত্ৰ বন কৰা মানুহ হেবাঙৰ এটা পুৰণি ৰেডিঅ'। বাতৰিও সিহঁতৰ বাবে প্ৰশংসনস্বৰূপ। ৰেডিঅ'ৰ বাতৰিত দেশৰ খবৰ পালেও সিহঁতক উদ্ধাৰ কৰিবলৈ বাতৰি পঠাব নোৱাৰি, এক প্ৰকাৰ উন্মাদ প্ৰায় অৱস্থা। ভোটৰ ওপৰত দান অপৰাধী সেই সময়তে এডাল প্ৰকাণ্ড অজগৰেও তাতে আহি লাগি ধৰিলেহি। কি কৰিব সিহঁতে? অজগৰৰ পেটত সোমাবনে সিহঁতক উদ্ধাৰ কৰিবলৈ কোনোবা হেলিকপ্টাৰ লৈ আহিব? ভয়ংকৰ বিপদত মানুহ কিমান আত্মকেন্দ্ৰিক হৈ পৰিব পাৰে? নিজক ৰক্ষা কৰিবলৈ কাক আগবঢ়াই দিব অজগৰৰ আহাৰ হ'বলৈ? জীৱনৰ এক নাটকীয় মুহূৰ্তক সামাজিক প্ৰহসন ৰূপে দাঙি ধৰাৰ এক প্ৰয়াস ত্ৰাহি দেৱ দামোদৰ। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। আৰু এনেকে যদি কালি বৰষুণ হৈ থাকে নহয়, এইখন সকাম নহয় কিবাহে হ'ব কিন্তু মই হয় মানে এইখন বেলেগ
অসমত প্ৰণয়নকাৰী দলত ইতিমধ্যে পিষ্টল ঘটিকা নামিছে ব্ৰহ্মপুত্ৰ বৰাক সকলোতে বানৰ সংহাৰী দুইটা নহলে নজনিব নাবাচিব তই নাবাচিবি
উদ্ধাৰ অভিযান বাংলাদেশ মন্ত্ৰীৰ এই সমস্যাৰ বিভিন্ন ঠাইত বিপদাপন্ন জীৱবোৰ ৰক্ষাৰ বাবে তৎপৰ হৈছে চৰকাৰ সাজু হৈছে মুখ্যমন্ত্ৰী হেলিকপ্টাৰে বাংলাদেশ সুৰক্ষা কৰিছে বায়ুপ্ৰান্ত সাহায্য কৰিবলৈ আগ্ৰহী হৈছে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন তথা দেশৰ মই ডিটেইল ইঞ্জিনিয়াৰিং পঢ়ি আহিছোঁ মই মোবাইল বনাব নাজানো কাকো মোকো কৰিবলৈ গৈছে মিছা মিছি কি দৰকাৰ আছিল পঢ়িবলৈ যাব